আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰি দিছো কাৰণটো হৈছে আজি 26 মাৰ্চ মানে হৈছে অষ্টমী মেলা আৰু আমাৰ যোগীঘোপাত হোৱা অষ্টমী মেলা কিমান ডাঙৰ হয় আজি আপোনালোকক সেয়া দেখাম আৰু আজি যেহেতুকে বৃহস্পতিবাৰ আছিল সেইকাৰণে ৰাতিপুৱা গা পা ধুই ঘৰতে পূজা পাঠ কৰি 6টা বজাত আহি গলো অষ্টমী মেলালৈ কাৰণ ৰাতিপুৱা নাহিলে পিছত বহুত বেছি গৰম আৰু ভিৰ হয় আৰু এইফালে আহি পালো বাইক এইফালে ৰাখি দিছো আৰু এইফালে আৰু ঘৰৰ পৰা যেহেতুকে ধূপ চুপ লৈ আহিছো তথাপিও ইয়াতে অলপমান লৈ ললো আৰু মানুহ চাওক না অষ্টমী মানেই হৈছে তৰমুজ আৰু বিভিন্ন ধৰণৰ খেলা বস্তু মানে কি কম মানে বহুত ডাঙৰ আপোনালোকে ইয়াতে যেনেকুৱা ধৰণৰ বস্তু লাগে সেনেকুৱা ধৰণৰে বস্তু পাব মানে ঘৰৰ হওক সৰু ল'ৰা ছোৱালী হওক কাপোৰ কানি খেলা বস্তু মানে বহুত কিবা কিবি আৰু এইফালে চাওক এতিয়া আহি পাই গলো আমি নদীৰ ঘাট মানে নদীৰ পাৰ আৰু মানুহ চাওক না ৰাতিপুৱা 6টা বজাতে মই মানে ইমান মানুহ দেখিছো আৰু পিছততো কি হ'ব আৰু সেইকাৰণে মানে যোৱাবাৰ যিহেতুকে দুপৰীয়া আহি বহুত বেছি গৰমত অৱস্থা বেয়া হৈ গৈছিল সেইকাৰণে ভাবিছো এইবাৰ ৰাতিপুৱাতে আহি পালো নদী আৰু নদীত এতিয়া গা ধুম মানে ফটো পুৰা পষ্ট দি আছিলো কিন্তু ফটো উঠা নাই ভিডিঅ' হে কৰিছে যি কি নহওক আৰু মানুহ চাওক মানুহ মানে মানুহ চাওকে ৰাতিপুৱা 6টা বজাত কিটো লেভেলত মানুহ হৈছে ৰাতিপুৱাই আৰুতো দিনটোৰ নামত আছেই ভাই আৰু যিহেতুকে এইফালে মানে ব্ৰাহ্মণ থিয় দি আছে সেইটোৰ কাৰণে তাড়াতাড়ি গা পা ধুই আহিলো গা পা ধুই আহি এইফালে সূৰ্য দেৱতাক মানে আমি সেৱা চেৱা কৰি ললো আৰু সেৱা চেৱা কৰাৰ পিছতে মানে কাপোৰ কানি চেঞ্জ কৰি ললো আৰু কাপোৰ কানি চেঞ্জ কৰাৰ পিছতেই মানে যিখিনি নিয়ম আছিল গা পা ধোৱাৰ পিছত যিখিনি নিয়ম থাকে সেইখিনি নিয়ম অলপ চলপকে কৰি গৈছো মুনু আৰু মই অলপ চলপ কিবা অলপ দি গৈছো আৰু আমি বাৰু বেছি দিয়া নাই কিন্তু ইয়াতে আপোনালোকে বাৰু যোগীঘোপাত হোৱা এই অষ্টমী মেলাত আহি পাইছেনে আৰু যদি অহা নাই তেতিয়াহ'লে একবাৰ আহি চাব বিদ্যা কৈছো মই ইমান বেছি মজা আৰু কিমান মানুহ হয় কিমান বেছি ভাল লাগে আৰু যদি আপোনালোকে কোনোবাই আহিছে তেতিয়াহ'লে কমেন্ট কৰি জনাই দিব কিমান ভাল লাগে তাৰ পিছতে এইখিনি নিয়ম কৰা হৈ গ'ল ৰ'ব আৰু এতিয়া মুনুক লৈ আহিছো কাৰণ সৰু ল'ৰা ছোৱালীক 1 ছেকেণ্ডৰ কাৰণে হাতৰ পৰা এৰি নিদিব যদি ইয়াতে মেলাখনত আহে আপোনালোকে মানে একদম ধৰি থাকিব কাৰণ বহুত বেছি ৰিক্স হয় না বহুত মানুহ হয় সেইটোৰ কাৰণে আৰু আহি এতিয়া মন্দিৰ আৰু মন্দিৰত মানে এতিয়া অলপমান সেৱা চেৱা কৰি লওঁ যিহেতুকে মানে ভিৰ আছিল বহুত বেছি তো বহুত ৰখি কিবাকে অলপ জাগা পাই গলো আৰু জাগা পোৱাৰ লগে লগে আমি মা বেটি দুইজনে মানে পুৰা সেৱা কৰাত লাগি গৈছো আৰু সেৱা কৰাৰ পিছত এতিয়া সেৱা চেৱা হৈ গ'ল ব্ৰাহ্মণে আমাক ফুল চুল দি দিলে আৰু এওঁৰ মাথাত দিছো এতিয়া আহক মই আপোনালোকক মেলা দেখাও মেলা মানে আৰু কি দেখুৱাম গাইজ মানে কি ক'ম আৰু কি নাই ইয়াতে মানে ৰ'ব আপোনালোকক ভালদৰে দেখাইছো আৰু এইফালে চাওক পণ্ডিততে মানে আহি এনেকুৱাকে বহুত পণ্ডিত পাবই আপোনালোকে তাত তো এনেকুৱাকে আৰু অলপমান কিবা কিবি কৰি দিলে মন্ত্ৰ মাটি ফটা চটা দি দিছে আৰু এতিয়া আমি কৰিম মিনি পিকনিক মানে মিনি পিকনিক বুলি কিয় কৈছো আপোনালোকক কৈ আছো কাৰণ আজিৰ দিনটোত গা পা ধোৱাৰ পিছত এইখিনি আমাৰ মানে মিনি পিকনিক লাগে তো মানে অষ্টমী স্নান কৰাৰ পিছত যদি আপোনালোকে দৈ চিৰা খায় তেতিয়াহ'লে 7 জনমৰ বোলে পাপ কাটা যোৱা বুলি কোৱা হয় বাৰু 7 জনমত কি পাপ কৰিছো নাজানো সেইবিলাক মোৰ হাতত নাই এইবিলাক ওপৰলৈ হাতত দি থৈ দিছো যি কৰে কৰিব আৰু এইফালে মানে দৈ চিৰা খাব লাগে কিন্তু মই চিৰা ভাল নাপাওঁ সেইটোৰ কাৰণে অলপ চিৰা লৈ পিছত মুড়ি লৈ লৈছো আৰু এইফালে মানুহ মানে এতিয়া আমি আহি গলো নদীৰ পাৰৰ পৰা পাৰ হৈ আহি গলো আৰু মই আগতে কৈছিলো না ইয়াতে যেনেকুৱা ধৰণৰ বস্তু লাগে তেনেকুৱা ধৰণৰে বস্তু পাব মন্দিৰৰ পৰাই পাকঘৰৰ পৰা বেডৰুম মানে গোটেই জিলাপি লৈ লৈছো আৰু এইফালে চাওক না ভাপ ৰে ভাপ কুৰ্তি সেট এক সে বাৰকাৰ এক কোনটো ল'ম কোনটো থম মানে মোৰ চকু দি ধোৱা বোৱা লাগি গৈছে বাৰু যি কি নহওক আজিৰ এই মিনি ব্লগটো আপোনালোকে কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্টৰ লগত শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব পিছে মই এটা কুৰ্তি সেট লৈ লৈছো আৰু এইফালে মুনুয়ে বোলে মাটিৰ বাচন লৈ সেইকাৰণে তাই মাটিৰ বাচন লৈছে মানে পুৰা সেট লৈছে আৰু তাই আজিলৈ আহিছে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম